শুনিছো কৃষ্ণ তোমাৰ কি নামে মাতিলে তোমাক আমি মূঢ় জনে ভগৱানৰ সহস্ৰ নাম ইমান ভগৱানক উপাসনা কৰা হয় প্ৰভুক মতা হয় কিন্তু প্ৰভুৱে দেখোন আমাক দৰ্শন নিদিয়ে বা কৃপা বৰ্ষণ কৰা দেখোন নেদেখোঁ সেই প্ৰভু তোমাকনো কি নামে মাতিলে তুমি আমাৰ মনোবাঞ্ছা পূৰ্ণ কৰিবা কৃষ্ণ হৰি গোপাল গোবিন্দ ৰাম শৰণে শৰণ লৈ পূৰ্ণ কৰা মনস্কাৰ ঐ ৰাম শৰণে শৰণ লৈলো পূৰ্ণ কৰা মনস্কাৰ শুনিছো কৃষ্ণ তোমাৰ সহস্ৰ নাম কি নামে মাতিলে তোমাক আমি মূঢ় জনে পাম কৃষ্ণ হৰি গোপাল গোবিন্দ ৰাম শৰণে শৰণ লৈলো পূৰ্ণ কৰা মনস্কাৰ ঐ ৰাম শৰণে শৰণ লৈলো পূৰ্ণ কৰা মনস্কাৰ রাম রাম তুমি প্রভু নারায়ণ ধরণীর পতি রাম রাম মনুষ্যক লীলা করা তুমি হে সম্প্রতি তুমি প্রভু নারায়ণ ধরণীর পতি মনুষ্যক লীলা কৰা তুমি হে সম্প্ৰতি ঐশ্বৰ্য বিভূতি ধন লভে কোনোবাই দেহাতি অসুস্থ দিলা ৰোগে মেৰিয়াই ঐ ৰাম দেহাতি অসুস্থ দিলা ৰোগে মেৰিয়াই শুনিছো কৃষ্ণ তোমাৰ সহস্ৰ নাম হে ৰাম ৰাম কি নামে মাতিলে তোমাক আমি মূঢ় জনে পাম কৃষ্ণ হৰি গোপাল গোবিন্দ ৰাম শৰণে শৰণ লৈলো পূৰ্ণ কৰা মনস্কাৰ ঐ ৰাম শৰণে শৰণ লৈলো পূৰ্ণ কৰা মনস্কাৰ হৰি ভাই বান্ধৱ
কৰিলা প্ৰভু নিদিলা কোনো জনক কোনো দেশৰ ৰজা পাতিলা একমাত্ৰ পুত্ৰ দিলা ইও হৈল বেঙা ঐ ৰাম একমাত্ৰ পুত্ৰ দিলা ইও হৈল বেঙা হে ৰাম ৰাম শুনিছো কৃষ্ণ তোমাৰ সহস্ৰনা কি নামে মাতিলে তোমাক আমি মোৰ সজনে পা কৃষ্ণ হৰি গোপাল গোবিন্দৰা চৰণে শৰণ লৈলো পূৰ্ণ কৰা চৰণে শৰণ লৈলো পূৰ্ণ কৰা মনস্কাৰ ভগৱানে মনুষ্য দেহটোক বাৰে বাৰে পৰীক্ষা কৰে আপোনাসকলে জানে আমাৰ জীৱনবিলাকতে ইয়াৰ প্ৰাসংগিকতা দেখা যায় হে ৰাম তুমি প্ৰভু নাৰায়ণ ধৰণীৰ পতি হে ৰাম মনুষ্যক লীলা কৰা তুমি হে সম্প্ৰতি ঐশ্বৰ্য বিভূতি ধন লভে কোনোবা কাৰোবাক ঐশ্বৰ্য বিভূতি নিজে যিমান প্ৰয়োজন হয় ধন সম্পত্তি তাতোতকৈ বেছি দিয়ে ভগৱানে কিন্তু ভগৱানে এটা দুখ দিয়ে কি কৰে দেহাতীয় সুস্থ দিলা ৰোগে মেৰিয়া আকৌ কোনো এজনক কি কৰে আপোনাসকলে জানে বিদ্যা শিক্ষা কোনোজনক দিলা ধন ধান বঞ্চিত কৰিলা প্ৰভু নিদিলা সন্তান সতি সন্তান এটা তেওঁৰ হাতত ঈশ্বৰে তুলি দিয়ে আকৌ কোনোজনক ঈশ্বৰে ৰজা পাতে কোনোবা এখন ৰাজ্যৰ কোনোজনক কোনো দেশৰ ৰজা উপাধিলা একমাত্ৰ পুত্ৰ দিলা সিও হৈল বেঙা সেই পুত্ৰজনো শাৰীৰিকভাৱে সক্ষম হ'বলৈ অসুবিধাত পৰে প্ৰায়ে ভগৱানে এনেকুৱাবিলাক লীলা কৰে আৰু কিছু কিছু ক্ষেত্ৰত আপোনাসকলে চাব যিবিলাক মানুহৰ নাম গাই থাকোঁতে জীৱন যাত্ৰাবিলাকত দেখি অহা বাস্তৱ কথাবিলাককে নামৰূপে বন্দনা কৰিছোঁ গীতৰূপে আপোনাসকলে দায় দুখ নধৰিব আমি সুখৰ নৰ্দমাখানি ঘৰলৈ বোৱাই অনা বস্তু নহয় আমি ধন টকা পইচা ঐশ্বৰ্য বিভূতিৰ গৰাকী হ'ব পাৰোঁ হয় সোণৰ বিচনা কিনি আনিব পাৰোঁ হয় আমি টোপনি কিনি আনিব নোৱাৰোঁ টোপনিটো দিব লাগিব ঈশ্বৰে অৰ্থাৎ ঈশ্বৰে দিব লাগিব শান্তি আৰু সমৃদ্ধি যেতিয়া কৃষ্ণৰ চৰণত ভক্তি থাকিব আত্ম যেতিয়া নিবেদন কৰা হ'ব প্ৰভুৰ চৰণত তেতিয়াই হ'ব জীৱৰ কল্যাণ এই ৰাম ৰাম কোনোজনে থাকে মাথো পেট পৰ্বতাই সন্তান লভিলে বহু থাকে নিৰাশা কাৰোবাৰ ঐশ্বৰ্য বিভূতি বহুত বেছি সন্তান এটা হোৱা হ'লে ইমান শুশ্ৰূষা কৰিলোহেঁতেন তেওঁক ঈশ্বৰে তাৰ পৰা বঞ্চিত কৰিছে কিন্তু কাৰোবাৰ আকৌ এসাঁজ অন্ন গ্ৰহণ কৰিবলৈ পায় 4 দিন অন্ন গ্ৰহণ কৰিবলৈ নাপায় কিন্তু তেওঁলোকৰ ঘৰত সতি সন্তনীয়ে নদন বদন ঈশ্বৰৰ কি অফুৰন্ত লীলা এৰাম যিটো জনে থাকে মাত্ৰ কৃষ্ণ গুণ গায় তাৰ মনোৰথ পূৰ্ণ কৰা যদুৰাই তাৰ মনোৰথ পূৰ্ণ কৰা যদুৰাই কৃষ্ণ এই ভগৱানে কোনজনৰ মনোবাঞ্ছা পূৰ্ণ কৰে যিজনে আত্মস্বাৰ্থ বিসৰ্জন দি ঈশ্বৰৰ চৰণতে সমস্তখিনি নিবেদন কৰে উদাহৰণস্বৰূপে দামোদৰ বিপ্ৰ এনেধৰণৰ মানুহবিলাকৰ মনোবাঞ্ছা ভগৱানে পূৰ্ণ কৰে আমি সদায় কাৰ পাছে পাছে দৌৰি থাকোঁ
সুখ বিচাৰো এই সুখ সুখ বুলি নৰে হাবাথুৰি খাইলে নেদেখিলে সুখৰ মুখ মাথো দুখ পাইলে হে ৰাম ৰাম মাথো দুখ পাইলে সুখ সুখ বুলি নৰে হাবাথুৰি খাইলে নেদেখিলে সুখৰ মুখ মাথো দুখ পাইলে হে ৰাম ৰাম মাথো দুখ পাইলে দুখী হইব নৰ আজি